হেল্ল' ফ্ৰেণ্ড, এইবাৰ গৰম বন্ধত আপোনালোকে ড্ৰিমলেণ্ড গ'লেনে? বহুতে গৈছে চাগে আৰু বহুতে এই দুৰ্ঘটনাটোৰ পিছত নিউজত যিটো ওলাইছে 12 বছৰীয়া ল'ৰা এটা ওপৰৰ পৰা ৰোলাৰ কষ্টাৰৰ ওপৰৰ পৰা পৰিছিলে, সেই দুৰ্ঘটনাটোৰ পিছত বহুতে চাগে থমকি ৰ'ল, নহয়নে? ময়ো অলপ টাইমৰ কাৰণে থমকি ৰৈছিলোঁ। তাৰপিছত মনটো ডাঠ কৰি ভয় গ'লোঁ ড্ৰিমলেণ্ডলৈ। গৈ কিন্তু মোৰ খুবেই ভাল লাগিলে আৰু মই উপভোগ কৰিলোঁ, সকলো খেলিলোঁ। কিন্তু তেনেকুৱা বাৰু একো নহ'লে। বাকী যি নহওক, ল'ৰাজন সোনকালে সুস্থ হৈ যাওক, সেয়াই মোৰ আশীৰ্বাদ। আৰু লগতে আপোনালোকে যদি অহা নাই, আহিব পাৰে ড্ৰিমলেণ্ডত। মোৰ ইয়াতে 99% ড্ৰিমলেণ্ডখন খুবেই ভাল লাগিছে। অকণমান মানে বেয়া ভাগ আছে কি, তাত যিটো বৰফৰ ঘৰ, তাৰ হাইজেনিকটো নাই। বাকী মোৰ সকলোৱেই ভাল লাগিছে। আৰু যিটো এণ্ট্ৰি ফিজ তাৰ 600 টকা, সেইটো মোৰ মতে ঠিক ঠাকেই হয়। এণ্ট্ৰি ফিজ হিচাপত তাৰ খেলা সেইটো বহুত আছে, মানে বাচুল হৈ যায়। আৰু যদি আপোনাৰ ল'ৰা ছোৱালী 4 ফুটতকৈ কম হয়, তেতিয়াহ'লে 400 হ'ব। আৰু যদি 2.5 হয়, তেতিয়াহ'লে ফ্ৰী হ'ব। বাকীবোৰৰ ডাঙৰবোৰৰ 600 টকা। যদিও এণ্ট্ৰি ফিজটো অলপ বেছি, কিন্তু ঠিকে আছে মোৰ মতে। মই ভাবোঁ আৰু ঠিকে আছে। মোৰ গৈ কিন্তু বেয়া নালাগিলে দেই, মোৰ গৈ ভালেই লাগিলে। বাকী আপোনালোকে যদি মন কৰে যাব পাৰে। যদি আপোনালোকৰ মনত কিবা ভয় ভাৱ আছে, তেতিয়াহ'লে নাযাব। কিন্তু ময়ো ভয়কৈ গৈছিলোঁ যদিও তাত গৈ কিন্তু মই খুব উপভোগ কৰিলোঁ দেই, সৌন্দৰ্যটো ভাল লাগিলে মোৰ গৈ।